Hello everyone and welcome back to my channel Mrinal Vlogs. তো আজি বহুত দিনৰ পিছত ওলাই আহিছোঁ আজি মোটো ব্লগতে ষ্টাৰ্ট কৰিছোঁ গোটেইখিনি আৰু ওলাই আহিছোঁ এতিয়া একদম প্ৰথমতে বাইকৰ ব্ৰেকফাষ্টটো জৰুৰী তো বাইকৰ ব্ৰেকফাষ্ট প্ৰথমতে আৰু বাকি কথাখিনি তাৰ পিছত 4-5 দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই কাৰণটো এটা হৈছে যে যেহেতুকে বন্ধ চবফালে আৰু ক'তো ওলাই যাব নোৱাৰি তো সেইকাৰণে একো কাম নাথাকিলে ওলাই অহা নাই এদিন একো কামো নাছিলে ওলাই অহাও নাছিলোঁ আজি কিবা এটা সৰু কাম আছে কামটোলৈ ওলাই আহিছোঁ আৰু ভাবিছোঁ একেলগে ভিডিঅ'টো বনাওঁ আৰু এনেকুৱা জেগা এটা যাম যোনটো জেগাত মানুহ একদম নাথাকে আৰু ভাবিছোঁ আজি যিহেতুকে বাইকখন মে' মাহত মোৰ 4 বছৰ হ'ল ডমিনাৰখন তো সেইকাৰণে ডমিনাৰৰ 4 বছৰৰ এক্সপিৰিয়েঞ্চ এটা অলপমান মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মানে 4 বছৰৰ অনাৰশ্বিপ ৰিভিউ এটা দিম এই বাইকখনৰ 4 বছৰত কেনেকুৱা লাগিল চলাই কেনেকুৱা কি ভাল বেয়া মানে গোটেইখিনি ক'ম যিহেতুকে মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ ভালেইখিনি বাইকখনৰ লগত 4 বছৰত তো সেইকাৰণে অলপমান আপোনালোকক ক'ম আৰু আজি বতৰটো একদম ঠাণ্ডা আজি মানে যোৱাকালিৰে বতৰটো ঠাণ্ডা যোৱাকালি পূৰা বৰষুণ দিছিল দিনটো আৰু আজিও বতৰটো অলপমান তেনেকুৱা ৰ'দ চ'দ নাই ঠাণ্ডা কিন্তু মজা লাগি আছে একদম আৰু এনেকুৱা বতৰ ৰাইড কৰা মজা এটা বেলেগ আৰু কিন্তু উপায় নাই দিয়কচোন যিহেতুকে বন্ধ চলিছে ৰাইড চাইড নহ'ব ৰাইড হ'ব বাৰু যেতিয়া খোলা দিব তেতিয়া ৰাইড হ'ব কিন্তু বৰ্তমানলৈকে ৰাইডটো স্থগিত কৰি থৈ দিয়া হৈছে তো আহি পালোঁ পাঠশালা আৰু পাঠশালাৰ পৰা সেই জেগাটো অলপমান দূৰ আছে আৰু সেই জেগাটোত মই আগতো বহুতবাৰ হৈছে আপোনালোকে যদি ভিডিঅ' চাই থাকে মোৰ সদায় তেতিয়াহ'লে গম পাব সেই জেগাটো আৰু পাঠশালাৰ পৰা সেই জেগাটো ধৰক কিমান 10 কিলোমিটাৰমান হ'ব অলপমান ভিতৰত হয় বৰষুণ দিয়া আৰম্ভ কৰিছে এতিয়া লাহে লাহে যদি বৰষুণটো বহুত বেছি হয় তেতিয়াহ'লে যাব অলপমান দিগদাৰ হ'ব দিগদাৰ বেলেগ একো নহয় ভিজিব লাগিব কথাটো হৈছে সেইটো আৰু পাঠশালাৰ পৰা যদি কোনোবা চাই আছে সিহঁতেতো গম পাব এই জেগাটো হৈছে পহুমৰা চাপৰি মানে মজা জেগা হয় আপুনি এনেই বহাৰ কাৰণে বা ফটো উঠাৰ কাৰণে বা যদি ভিডিঅ' বনাবৰ কাৰণেও যায় ধুনীয়া জেগা একদম মানুহ চানুহ নাই একদম কম ছ'চিয়েল ডিষ্টেঞ্চটো আপোনাৰ ধুনীয়াকৈ মেইনটেইন হৈ যায় জেগাটোত তো সেইটোৱে সেইকাৰণে ভাবিছোঁ সেই জেগাটোত যাওঁ এনেও বহুত দিন ক'তো ওলাই যোৱা নাই ঘৰতে আছিলোঁ আৰু মই এটা অলপ কৈছিলোঁ যে গেমিং চেনেলটোৰ কথা গেমিং চেনেলটো মোটামুটি ৰেডি হৈ গৈছে লগো চগো গোটেইখিনি গেমিং চেনেলটো নাম চাম গোটেইখিনি দিয়া হৈ গৈছে এতিয়া খালি এটা বস্তু অৰ্ডাৰ কৰিছোঁ সেই বস্তুটো অহাৰ পিছত তাৰপিছত আৰু মানে দিয়া কৰিম আৰু ভিডিঅ' দিয়া কৰিম সেই বস্তুটো আহি লওক অহাৰ পিছত মই মানে মজাকৈ দিয়া কৰিম আৰু ভিডিঅ' আৰু তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো মানে নতুন গেমিং চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে নতুন নহয় বাৰু সেইটো মোৰ আগৰ হিন্দী চেনেলটো যোনটো মই হিন্দীত ভিডিঅ' বনোৱা আছিলোঁ সেই চেনেলটো গেমিং চেনেল কৰি দিছোঁ তো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম কাৰণ বেছিদিন নাই আৰু অতি সোনকালে সেইটোতো ভিডিঅ' অহা আৰম্ভ হৈ যাব গেমিং ভিডিঅ' আৰু মই আগতে কৈ দিছোঁ যে মই গেমাৰ নহয় প্ৰ' গেমাৰ নহয় জাষ্ট গেম খেলি ভাল পাওঁ ফ্ৰী টাইমত তো সেইকাৰণে ভাবিছোঁ অলপমান মাজে মাজে দিম আৰু তো আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম যাওক ছাবস্ক্ৰাইব কৰি থওক এতিয়াই বৰষুণটো বাৰু নাই এইফালে নাই মানে আছে অলপ নোহোৱা নহয় ডাঙৰকৈ নিদিলে হয় আৰু ডাঙৰকৈ যদি বৰষুণ দি দিয়ে চেছ আৰু মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ যোৱাকালি কাৰণ 5 দিন হ'ল ভিডিঅ' বনোৱাই নাই ভাবিছিলোঁ যোৱাকালি ওলাই আহিম কামো অলপ আছিল তো কামখিনিও কৰিম একেলগে কামখিনি হ'ব ভিডিঅ'টো হৈ যাব কিন্তু কথাটো হ'ল যে যোৱাকালি ৰাতিপুৱাৰ পৰা বৰষুণ গধূলিলৈকে তো সেইকাৰণে আৰু কামটোও নহ'ল ওলাই অহাও নহ'ল ফাইনেলি আহি পেলাই আমি সেই জেগাটোত আৰু মই আপোনালোকক কৈছিলোঁ যে এই ভিডিঅ'টো মই আপোনালোকক অলপমান মোৰ বাইকখনৰ কথা ক'ম ডমিনাৰ 400খনত যিহেতুকে 4 বছৰ চলালোঁ এইখন তো 4 বছৰৰ এক্সপিৰিয়েঞ্চ এটা মই শ্বেয়াৰ কৰিম আজি আপোনালোকৰ লগত তো একদম প্ৰথমতে এই বাইকখন মই কিনিছিলোঁ ৰাইড কৰাৰ কাৰণে মানে যিহেতুকে ৰাইড কৰি থাকোঁ বাইকত দূৰত গৈ থাকোঁ আৰু বাইকত গৈয়ে বেছি ভাল পাওঁ আৰু বেছিভাগ টাইম বাইকতে যোৱা হয় তো সেইকাৰণে মই ভাবিছিলোঁ অল ইন ওৱান বাইক এখন লাগে যোনখন মই মানে ভালকৈ লং ৰাইড কৰিব পাৰোঁ আৰু এইখন পাই একদম মানে পাৰফেক্ট ক'ব গ'লে মানে মোৰ হিচাপত চবৰে মানে ভাবি চিন্তা বেলেগ দিয়কচোন কিন্তু মোৰ হিচাপত এইখন একদম পাৰফেক্ট একদম প্ৰথম কথা ক'ব গ'লে মাইলেজৰ কথা কিন্তু মাইলেজটো মই একদম এভাৰেজটো কৰিছোঁ বহুতে বহুত বেলেগ কথা হ'ব মাইলেজৰ কিন্তু মই আপোনালোকক এভাৰেজ এটা কওঁ মানে চিটিত হওক বা আপোনাৰ ৰাইডতে হওক এভাৰেজ এটা আপুনি 30+ আৰামত পাব এইখনত কিন্তু তাৰ লগতে মই কৈছোঁ যে মেইনটেনেঞ্চটো বহুত বেছি দৰকাৰ কাৰণ যিকোনো বাইক নহয় আপোনাৰ যদি মেইনটেনেঞ্চ ভালে থাকে তেতিয়াহে আপোনাৰ বাইকৰ মাইলেজ ভাল পাব ছেকেণ্ড কথা আপুনি যেতিয়া অফ ৰোডত যায় এইখন ধৰক লং ৰাইড গ'লে আমি ধৰক ৰিচেণ্টলি টাৱাং গৈছিলোঁ টাৱাং যাতে আপোনাৰ অফ ৰোড পাইছোঁ বা ভাল ৰাস্তাও পাইছোঁ তো অফ ৰোড এইখনৰ পাৰফৰ্মেঞ্চ বহুত বেছি ধুনীয়া মানে বহুত বেছি ভাল হয় আপোনাৰ মানে বেলেগ বাইকৰ লগত যদি কম্পেয়াৰ কৰিব যায় আপুনি এইটো ৰেঞ্জত এতিয়া আপোনাৰ এফালে আছে ডিউক 390 এডভাঞ্চাৰখন সেইখনো বহুত বেছি ভাল হয় কিন্তু আপোনাৰ দাম হিচাপত সেইখন অলপ বেছি হৈ যায় তো আপোনাৰ যদি বাজেটটো অলপমান তলত হয় তেতিয়াহ'লে আপুনি এইখন ল'ব পাৰে সেইটো ছেগমেণ্টত
আৰু আজিলৈকে তাৰমানে বাইকখনে ক'তো ৰাস্তাত মই ঢোকা দিয়া নাই 4 বছৰত যিমানখিনি ৰাইড মাৰিলোঁ টাৱাং মাৰিলোঁ দুবাৰ ছিকিম গ'লোঁ দাৰ্জিলিং গ'লোঁ মানে আজিলৈকে বাইকখনে তাৰমানে ৰাস্তাৰ মাজত ঢোকা দিয়া নাই সেইটো এটা মানে ভাল লাগিছে ক'ব নোৱাৰি যে বাইক বোলা বস্তু কাৰণ ধৰক নতুন বাইক এখন কিনি আনিব আহি থাকোঁতে আপোনাৰ কিবা বেয়া হৈ যাব পাৰে ক'ব নোৱাৰে মেনুফেকচাৰিং ডিফেক্ট থাকিব পাৰে কিন্তু আজিলৈকে এইখন মানে পুৰা মজাকৈ চলি আছে এতিয়ালৈকে আৰু যোনটো আপোনাৰ চিটিং পজিশ্যন মানে ৰাইডাৰৰ কাৰণে যোনটো চিটিং পজিশ্যন হয় সেইটো বহুত মজা হয় কিন্তু এটা কথা কৈ দিওঁ আপুনি যদি ডমিনাৰ বাইকখন ল'ব খুজি আছে আৰু লগত ভাবি আছে আপুনি পিছত কোনোবাক বহাই দূৰত লৈ যাম বুলি তেতিয়াহ'লে এই বাইকখন ভুলতো নল'ব কাৰণ মানে পিলিয়ন যোৱাৰ কাৰণে বহুত বেছি প্ৰব্লেম পিছফালে কাৰণ লাষ্ট মই যেতিয়া আপোনাৰ আপাৰ আছাম মানে ধৰক মই ডিব্ৰুগড়ত ধূলাশদিয়া গৈছিলোঁ তো তেতিয়া যাওঁতে মই নিজে পিলিয়ন বহিছিলোঁ এইখন বাইকত আৰু লগৰজনো সি পিছত বহিছিল আমি এখন বাইকতে গৈছিলোঁ আৰু তেতিয়া গম পাইছিলোঁ যে মানে পিলিয়ন এইখন যোৱাৰ কাৰণে একদম বহুত বেছি প্ৰব্লেম হয় কিন্তু মোৰ লগৰ এজন আছে যোনে কেমেৰাত ধৰিছে বৰ্তমান সীমান্ত তাৰ এইসব প্ৰব্লেম নাই পিছত বহি আৰামছে যাব পাৰে এইখনত কিন্তু মেক্সিমাম টাইম আপুনি চাব যে এইখন বাইকৰ পিছফালৰ চিটটো বহুত বেছি হাৰ্ড হয় মানে যোনটো ৰাইডাৰৰ কাৰণে চিট হয় এইটো বহুত মজা কিন্তু পিছফালে যোনটো এইটো চিট হয় বহুত হাৰ্ড হয় তো পিছফালে কাৰোবাক যদি বহাই লৈ যাম বুলি ভাবিছে তেতিয়াহ'লে নল'ব এইখন তো এতিয়া আহোঁ লাইটটোৰ কথা তো আজিলৈকে ধৰক বাইকখন 4 বছৰত মই 43,000 পাৰ কৰি গ'লোঁ চলাত ধৰক বহুত বেছিও নহয় বহুত বেছি কমো নহয় 43,000 আৰু আপোনাৰ হিলছতো ৰাইড কৰিছোঁ টাউনতো কৰিছোঁ ধৰক ৰাইড কৰিছোঁ বেলেগ বেলেগ জেগাত আজিলৈকে মই মানে ফগ লাইটৰ অনুভৱটো কৰা নাই যে ফগ লাইটটো লগাই লওঁ বাইকখনত লাইটটো সঁচাকৈ হেডলাইটটো বহুত বেছি ভাল আৰু ডিউটি এডভান্সৰখনৰো বহুত বেছি ভাল LED লাইট গোটেইকেইটাতো আৰু এইখনৰ লগতে বহুত বেছি ভাল হয় মানে যিমানখিনি আজিলৈকে ৰাইডত গ'লোঁ ৰাতিও বাইক চলাইছোঁ এইবাৰ টাৱাং যাওঁতে আপোনাৰ দেখিছে সেই ফগত কেনেকৈ চলাইছোঁ ৰাতিপুৱা আপোনাৰ কেনেকুৱা কুঁৱলীত তেনেকুৱা মাজেৰে বাইকখন লৈ গৈছিলোঁ কিন্তু মানে এবাৰো ফিল নহয় যে ফগ লাইটটো লগাব লাগিছিল আৰু সঁচাকৈ এই লাইটটো বহুত বেছি মজা হয় ডমিনাৰৰ লগতে এটা কথা কৈ দিওঁ যোনে ফগ লাইট বাইকত লগায় তো সিহঁতক মই কওঁ ফগ লাইটটো লগা টাইমতহে ব্যৱহাৰ কৰক এনেই ৰাতিপুৱা কিছুমানক দেখোঁ ৰাতিপুৱা জ্বলাই ঘূৰি থাকে ইফালে ৰাতিপুৱা কিহৰ দৰকাৰ ফগ লাইটৰ তো অলপমান মানে চাইজ দি মানে ফগ লাইটটো লগাওক কিন্তু অলপমান চাইজ দি য'ত লাগে তাতে ব্যৱহাৰ কৰক ভালকৈ আৰু মানে হাইৱেত হওক বা য'তে বাইক নচলাওক কিয় আগৰ পৰা যদি গাড়ী চাড়ী আহে তেতিয়া ডিপাৰটো অলপ মাৰা শিকক তো এতিয়া একদম মেইন বস্তুটো টেংক কেপাচিটি কিমান এইখনৰ আপোনাৰ টেংক কেপাচিটি হৈছে 13 লিটাৰ কিন্তু মই ভাবোঁ ৰাইডত যোনে যাবৰ কাৰণে এইখন বাইক লৈ তো টেংক কেপাচিটি অলপমান বেছি হ'ব লাগিছিল 15 লিটাৰ মিনিমাম হ'ব লাগিছিল কাৰণ ধৰক যেতিয়া লং ৰাইডত যোৱা যায় তেতিয়াহ'লে বাৰে যদি আপুনি পেট্ৰলৰ লগত সোমাই থাকিব লাগে তেতিয়াহ'লে অলপমান প্ৰব্লেম হয় তো যদি টেংকটো অলপমান ডাঙৰ হ'ল হয় তেতিয়া প্ৰব্লেম নাছিল আৰু মানে বহুতে ভাবে টেংকটো দেখি কিনে যে টেংকটো মানে 13 লিটাৰৰ নহয় ডাঙৰ হয় কিন্তু এইটো আপোনাৰ কাভাৰে হয় ক'ব গ'লে ডমিনাৰ এইটো কাভাৰ টেংকটো থাকে ভিতৰত সেইটো সৰু এইখিনিমান সৰু 13 লিটাৰৰ টেংক তো যদি টেংকটো অলপমান ডাঙৰ হ'ল হয় তেতিয়া মানে মজা হ'ল এইখন তো আৰু বাকী কি ক'ম যিখিনি ক'ব লগা আছিল ক'লোৱে সৰু সুৰা এটা অনাৰশ্বিপ ৰিভিউ আপোনালোকক মই দিলোঁ বাইকখনৰ ওপৰত বাইকখন যি ভাবি মই কিনিছিলোঁ টুৰত যাব ৰাইডত যোৱাৰ কাৰণে কিনিছিলোঁ আৰু একদম মানে যিখিনি এক্সপেক্ট কৰিছিলোঁ বাইকখনৰ পৰা সেইখিনি মজাকৈ পাইছোঁ অফ ৰোড হওক অন ৰোডত গোটেইখিনিত বাইকখন ধুনীয়াকৈ কাম কৰিছে 4 বছৰত আজিলৈকে ঢোকা দিয়া নাই আৰু বাইকখনে 4 বছৰত মই 2 বাৰ চেঞ্জ পকেট আৰু একবাৰ ৰেচাৰটো বাইকত চেঞ্জ কৰাইছোঁ আৰু বাকী মোবিলটো চেঞ্জ কৰা থাকিব লাগে তো এইখিনিয়ে খৰচা পাতিও বা বহুত বেছি নাই আপোনাৰ ধৰক বহুতে ভাবে মেইনটেনেঞ্চ কষ্ট বহুত বেছি আহিব পাৰে কিন্তু মেইনটেনেঞ্চ কষ্ট তেনেকুৱা একো নাই ক'ব গ'লে ধৰক 43,000ত 2 বাৰ চেঞ্জ পকেট এখনো চেঞ্জ কৰিছোঁ সেইটোতো কৰিব লাগিবই আপুনি আৰু ৰেচাৰটো একবাৰ চেঞ্জ কৰাইছোঁ ৰেচাৰটো চেঞ্জ কৰিব লাগিব 43,000 হৈছে মাজত একবাৰ চেঞ্জ কৰাইছিলোঁ মাজতে নহয় টাৱাং যোৱাৰ আগত একবাৰ মই চেঞ্জ কৰাইছিলোঁ এইবাৰ যে টাৱাং গ'লোঁ তেতিয়া মই চেঞ্জ কৰাইছিলোঁ আৰু ধৰক আপোনাৰ মোবিলটো সেইটো চেঞ্জ কৰা থাকিব লাগিব এনেও লাগিব কাৰণ মানে বাইকখনত যিমান ভালকৈ মেইনটেইন কৰে মাইলেজ সিমান পাব আৰু বাইকখনৰ আয়ুসটো সিমান বাঢ়ি যাব সিমান ভালকৈ থাকিব মানে বাইকখন মজাকৈ আৰু বাইকখনৰ কথাটো ক'লোৱে যিখিনি মানে নৰ্মেল যিখিনি ক'ব লগা আছে সেইখিনি ক'লোঁ আৰু এতিয়া জাগাত ধৰক যোনটো জাগাত আছোঁ কি মজা জাগা কোনো নাই মই আৰু মোৰ লগতো আছোঁ আৰু কোনো নাই ইয়াত বৰ্তমান একদম পৰিৱেশৰ মাজত কেনে এটা দুটামান শ্বট ল'লোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্টত জনাব আজি ভিডিঅ'টো বহুত বেছি লম্বা নকৰোঁ কাৰণ এনেই অলপমান ওলাই আহিছিলোঁ ভাবিছিলোঁ 4 বছৰ হ'ল বাইকখনৰ লগত আৰু সেইখিনি এক্সপিৰিয়েঞ্চ অলপমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু এইকেইদিন যেতিয়ালৈকে লকডাউন নুখুলে ভিডিঅ' অলপমান দেৰিকৈ আহিব কাৰণ ক'তো ওলাই যোৱা নহয় আৰু লকডাউনৰ মাজত বহুত বেছি দূৰত যাব নোৱাৰি ভিডিঅ' বনোৱাৰ কাৰণে কাৰণ গম পায় অলপমান পৰিৱেশবোৰ কেনেকুৱা কি তো যিয়ে নহওক নেক্সট ভিডিঅ'টো অতি সোনকালে দিবলৈ চেষ্টা কৰিম তো ভ্লগটো ইয়ালৈকে চাই কিবা এটা যদি ভাল হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰক আৰু এতিয়ালৈকে যদি মই ইনষ্টাগ্ৰাম ফ'ল' কৰা ইনষ্টাগ্ৰাম ফ'ল' কৰি লিংক ডিছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম নিচাৰ লগত টিল দেন সকলোৱে ভালকৈ থকা জীৱনৰ এটা ভুল আৰু